নুমলীগড়ৰ যি মৰঙী মৌজাৰ যিখন বিশাল পথাৰ এই কছাৰী গাঁৱৰ মই উপস্থিত আছোঁ আৰু মই মোৰ সহযোগী মাছুম আছে মাছুমক পোনে পোনে দেখাবলৈ অনুৰোধ কৰিম যে এজাক আচলতে বিশাল হাতীৰ এটা জাক যি জাক হাতীয়ে ইতিমধ্যে খেতি পথাৰত যোৱা ৰাতিয়েই সোমাইছিলে সোমোৱাৰ পাছত এতিয়ালৈকে কিন্তু পথাৰৰ মাজতে দেখা গৈছে এনেদৰে এই বিশাল হাতীৰ জাকটো এটা কথা ক'ব লাগিব ৰাইজে বহু কষ্ট কৰি যি খেতি কৰিছিল সেই খেতিৰ হয়তো ফচল এইবাৰ ঘৰলৈ নিব নেপাব যেনেধৰণে এই বনৰীয়াৰ এই হাতীৰ জাকটোৱে যেনেদৰে প্ৰতিদিনেই এই অঞ্চলটোত যেনেধৰণে ক্ষতি কৰিছে ধান যেনেদৰে নষ্ট কৰিছে হয়তো ৰাইজে আৰু পথাৰৰ পৰা ধান ঘৰলৈ নিব নোৱাৰিব এই ক্ষেত্ৰত গাঁৱৰে এজন দাদা আছে তেখেতৰ পৰা আমি দুই এটা কথা জানিব বিচাৰিম কওকচোন দাদা দেখা গৈছে যে প্ৰতিদিনেই এই বিশাল পথাৰখনত জাকে জাকে হাতী সোমায় এই ক্ষেত্ৰত কি ক'ব হয় প্ৰতিদিনেই হাতী জাক ইয়াত অহা যোৱা কৰে আৰু এতিয়া বৰ্তমান যিমান হাতী আছে ৰাতিপুৱা 3:30 বজাত 40-50টামান হাতী পাৰ হৈ গৈছে আৰু নিৰ্বাচনী সময়ত চৰকাৰী বিষয়াই যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি দিয়া মতে কোনো কাম কৰা নাই আজি ইমান দিন ধৰি পেলাই এই পথাৰত হাতী অহা যোৱা কৰি আছে আমাৰ খেতি নষ্ট হৈছে ৰাইজৰ কোনো চৰকাৰী বিষয়ববীয়া আহি ইয়াত খা খবৰ লোৱা নাই আৰু এটা কথা মই সুধিম যে আপোনাক যে নিৰ্বাচনীয় যেতিয়া প্ৰচাৰ চলাইছিলে বিশ্বজিৎ ফুকন ডাঙৰীয়াই ইয়াৰ বিধায়ক তেখেতে এটা কথা কৈছিলে যে হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত তেখেতে ভূমিকা গ্ৰহণ কৰিব আজি তাৰিখত আপোনালোকে তেখেতে খবৰ ল'বলৈ আহিছেনে আপোনালোকৰ কেতিয়াও অহা নাই তেখেতে এদিন হ'লেও এই বিষয়ত খবৰ ল'ব লাগিছিল অহা নাই আজিলৈকে নাই হয় এখেতে এটা কথা কৈছে যে এইটো যিহেতু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া বিধায়ক হয় আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰ সময়ত এটা কথা কৈছিলে যে হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত মৰঙীৰ এই অঞ্চলটোত নুমলীগড়ৰ এই সৰুপথাৰ সমষ্টিটোৰ এই হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব কিন্তু আজি তাৰিখলৈকে পৰিলক্ষিত হৈছে যে ৰাইজেও অভিযোগ কৰিছে যে এতিয়ালৈকে কিন্তু তেখেতে খবৰ ল'বলৈও ইয়ালৈ অহা নাই